নমস্কাৰ, হীৰামণি গগৈ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। মানে সদায় মই স্কুলত থকা ভিডিঅ'বিলাকে পঠাই থাকোঁ ন। আজি আমি আহি ঘৰ পালোহি। খ্ৰীষ্টমাছৰ কাৰণে আমি 12 দিনৰ ছুটি পাইছিলোঁ। ছুটি পাওঁতেই ভাবিলোঁ ঘৰত ধানৰ মানে খেতি চপাবলগীয়া হৈ আছিলে। আমি নহ'লেও কামটো হৈ গ'লহেঁতেন খেতি চপাই, কিন্তু খেতি চপাবলৈ আহিলোঁ। খেতি চপাই হৈ গ'ল অলৰেডি। তাৰপিছত আমি মৰা কাম আৰম্ভ কৰিলোঁ। ডাঙৰিখিনি জমা কৰি থোৱা আছিলে, মৰণা মাৰিলোঁ। তাৰপিছত মৰণা মাৰি ধানবিলাক আমি একেবাৰে সামৰি মেলি আকৌ এই 12 দিনৰ ভিতৰতে আকৌ উভতি যাব লাগিব। তাৰ কাৰণে আজি আমাৰ পাৱাৰ টিলাৰ আহি গ'ল লগাবলৈ। আৰু মই সম্পূৰ্ণ ভিডিঅ'বিলাক দেখাই থাকিম পিছৰ কাৰ্যসূচীখিনি। আহকচোন আমাৰ আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। পিছত মিলাব, মই দলিয়াই থাকিবলৈ নাজানো নহয়। শিকি থকাটো আকৌ মোৰফালে আনক ঘূৰা আঙুলিটো। এতিয়া আমাৰ মৰণা মাৰি হৈ গ'ল। এতিয়া আমি ধান সামৰিবলৈ লাগি গ'লোঁ আৰু চব দেউতাই টিঙত ভৰাবলৈ লাগি গ'ল। আমি কঢ়িয়াবলৈ লাগি গ'লোঁ। বহুত দিন হ'ল মৰণা মৰা মানে অভ্যাসটো নাইকিয়া হৈ গৈছিলে। আজি বহুত দিনৰ মূৰত মৰণা মাৰিবলৈ পালোঁ। মই কোহোনাই চপাই গৈছোঁ এফালৰ পৰা। একেবাৰে শেষত আমাৰ মৰণা সামৰা হৈ গ'ল, ধান সামৰা। আৰু মায়ে আমাক ভাত খুৱাবলৈ ধনিয়া উঠাই আছে দেই।